এইবাৰ পূজা যেহেতু মনবোৰ বহুত ভাল নহয় সেইকাৰণে বেছি ভ্লগ কৰা নাই নৱমী দশমী অষ্টমী সকলোৰে অলপ অলপ ক্লিপিংছ আছে গুটেইবোৰ লগাই এটা ভ্লগ বনাই দিলো আশা কৰো আপোনালোকে চাই ভাল পাব প্ৰথম আহিছো মঙ্গলদৈ শিৱ মন্দিৰত আৰু প্ৰথম আহি জুবিনদাৰ ফটোখনতহে সেৱা লৈ ললো তাৰ পিছত বাকি পূজা মানে চালো বা এনেকৈ আৰতি চালো আৰু ইয়াত অষ্টমী ভোগ খালো শিৱ মন্দিৰতে আৰু তাৰ পিছত মঙ্গলদৈ টাউনৰ কেখনমান পূজা চালো সবতকৈ ধুনিয়া হৈছিলে কৰিম চকৰ পূজাখন যদি আপোনালোক মঙ্গলদৈ তেতিয়া এই পূজাখনত সাগে আহিছে ইয়াত আমি দিনতে এইকাৰণে আহিলো কাৰণ কি ৰাতি ইয়াত আহা বহুত দিগদাৰ হয় যেহেতু সপৰিয়ালে আহিছো গতিকে গাড়ী চাই ৰাখিব দিগদাৰ সেইকাৰণে দিনতে চাই ললো আৰু এইটো হৈছে নৱমীৰ দিনটো আজি হৈছে নৱমী আৰু এতিয়া উলাই আহিছো অকমান বহুত ঠাইত যাবলগীয়া আছে দেখুৱাই গৈ থাকিম আপোনালোকক এয়া মঙ্গলদৈ টাউন ফাৰ্ম আৰু সবতে জুবিনদাৰ ফটো শ্ৰদ্ধাঞ্জলি টাউনৰ কেখনমান পূজা অকমান চাওঁ পেহীহঁতৰ ঘৰত আহিলো মানে হাজবেণ্ডৰ পিনৰ পেহীহঁতৰ তাত দিনত মাতিছিলে ভাত খোৱাকৈ আৰু ৰাতি মোৰ পিনৰ পেহীৰ তাতো যাবলৈ আছে সো ইয়াত আহি এতিয়া ধুনিয়াকৈ ভাত পানী বনাইছে পেহীহঁতে হেয়া খাম আৰু আজি বহুত দিনৰ মূৰতে লং ভিডিঅ বনালো লং ভ্লগ বনালো মনবোৰ কিমান বেয়া ক'ব নালাগে আৰু এক্সট্ৰাকৈ এবাৰ পূজাও ইমান ভাল নাই লগা পূজা যেন নালাগিলেই গুটে এদিনো নালাগিল পূজা যেন মানে মনটো কিবা বেয়াই লাগি থাকিলে তথাপিও দিয়কচোন অকনমান মনটো ভাল লাগিব বুলি ইফাল সিফালে উলাই আহিছো আৰু দিনত তেনেকৈ ভাত পানী খালো পেহীহঁতৰ তাত আৰু ৰাতি আমি গুটেইবোৰ কাজিন মিলি আহিলো আমাৰ পেহীহঁতৰ তাত ইয়াতে নৱমীত কবাত পূজা চাম বুলিও ভাবিলো কিন্তু কতো ভালকৈ পূজা নাই হোৱা গতিকে আমি গুটেইবোৰে এপাক এনে ঘুৰিলো 1 2 3 4 5 কোনো ডিস্টার্ব কৰিবা 8 আমি মাজে চেক কৰো হিয়া শুনে নাই 8টা মানুহ এখন গাড়ী গাইস একদম মই ঠাকুৰটা যে এটা বাইকখনত যে এটা বক্স আছিল পিছফালে এটা আছিল ওকে বহুত আমাক ধুনিয়াকে বনাই খোৱালে বাইরে বনাইছেন ধুনিয়া হৈছে মাংস মই বনাইছো হৈছে জো আপনি বেছি হয় কি জো ইতালিয়া এই ভুলিবা মুখখন গোল আছে এতিয়া মুখখন জোঙা হা বহুত মজা লাগিলে পেহীহঁতৰ ঘৰত আহি ভাল লাগিলে সো নৱমীৰ দিনাখন তেনেকৈ পেহীহঁতৰ তাতে ৰাতি ভাত খাই আহিলো আৰু এয়া হৈছে দশমীৰ দিনটো আজি বৃহস্পতিবাৰ হয় দশমী আৰু আমাৰ ঘৰত বৃহস্পতিবাৰে নিৰামিষ চলে সেইকাৰণে আজি পনীৰেই বনাইছো আৰু লগতে শাক সবজি ভাজি তেনেকৈ বিভিন্ন বস্তুৱে বনোৱা গৈছে কিন্তু মাছ মাংস নাই গতিকে পনীৰটোৱে অকমান ভালকৈ বনালো এটো একদম অৰ্গেনিক লাই শাক এটো সালাড বনাম হ'ব নেকি হৈ যাব তুমি থুই লৈছো এই ৰুট বিলাকত বহুত মাটি থাকে ন আৰু একদম ঘৰৰ ফ্ৰেশ লাই শাকেৰে এয়া সালাড বনালো কেঁচা সালাড জিটো তাৰ পিছত আহিছো এখন কলপাত কাটিবলৈ এটো মই এনেকৈ ৰাউন্ড কৰি কাটিছো ইয়াতে দিছো ভাল লাগিব কি বনাইছা বেসন বেঙেনা নে ৰঙালাও বেসন ৰঙালাওৰ পকৰা আৰু ফাইনালি ইয়াৰ লাঞ্চৰ থালিখন আমাৰ ৰেডি হৈ গ'ল পেহীহঁত আহিছিল আইতা আহিছিলে তেনেকৈ এটা দুটা আলহী আহিছিল আৰু সকলোৱে মিলি আমি একেলগে মানে আমি খোৱা নাই বাৰু পেহীহঁতক দি ললো তাৰ পিছত আমিও খালো আজিটো কিবা হেৰি কৰক তোমাৰ অলপমান এই মন্দিৰৰ হেৰি যাব লাগিব শিৱ তাৰ পিছত আহিলো বিসৰ্জন চাবলৈ মঙ্গলদৈ নদীৰে যেটো বিসৰ্জন ঘাট তাতেও মানে দেৱী মাৰ বিসৰ্জনৰ লগতে মানে জুবিনদাৰো গানবোৰ লগাই দিছিলে এনেকৈ স্ক্ৰিনটোত